কয়লা খনিৰ ক্ষেত্ৰত জড়িত দুগৰাকী ব্যক্তিৰ নাম বাৰে বাৰে আমি জানিবলৈ পাইছিলোঁ। সেয়া হ'ল কণিকা হোজাই আৰু এজন হ'ল আপোনাৰ দেৱলাল গাৰ্লোচা। আমি বিচাৰিছোঁ CBIৰ যোগেৰে ৰাষ্ট্ৰীয় যি আমাৰ ব্যৱস্থা আছে ব্যৱস্থাৰ যোগেৰে তেওঁলোককো এই ইয়াত তদন্তৰ আওতাত আনিব লাগে আৰু তেওঁলোকৰো বিচাৰ কৰিব লাগে। যিখন চৰকাৰে এনেকৈ গছ বন কাটি লণ্ডভণ্ড কৰি গোটেই প্ৰকৃতিৰ মাজত তেওঁলোকে খাৰুৱা তেল খান্দিবৰ কাৰণে তেওঁলোকে অনুমতি প্ৰদান কৰে, লগতে কয়লা খনি খান্দিবৰ কাৰণে তেওঁলোকে অনুমতি প্ৰদান কৰে, তেনেকুৱা এখন চৰকাৰৰ যে প্ৰকৃতিৰ প্ৰতি তেওঁলোকৰ কোনো দায়বদ্ধতা নাই সেই কথা তেওঁলোকে নিজেই প্ৰমাণ কৰিছে। হিমন্ত বিশ্ব শৰ্মাই নিজকে কি বুলি ভাবে আমি নাজানো, কিন্তু আমি তেওঁক মুখ্যমন্ত্ৰী বুলি ভাবোঁ। আৰু এজন মুখ্যমন্ত্ৰী যি ধৰণৰ কথা বতৰা হ'ব লাগে সেই ধৰণৰ কথা বতৰা হ'ব লাগে। তেওঁ এনেকুৱা হ'ব নালাগে যে তেওঁ ৰাতি কিবা এটা নিজাববীয়াকৈ চিন্তা কৰিব আৰু ৰাতিপুৱা ৰাইজৰ ওপৰত সেই কথাটো জাপি দিব, তেনেকুৱা ধৰণৰ কথা আচলতে হ'ব নালাগে। হোলোঙাপাৰ গিবন যি অভয়াৰণ্য আছে তাত ইকো চেনচিটিভ যিটো জ'ন আছে সেই জ'নত খাৰুৱা তেলৰ অন্বেষণৰ বাবে যি বেদান্ত গ্ৰুপক অনুমোদন জনাইছে চৰকাৰে, এই কথাক আম আদমি পাৰ্টীয়ে তীব্ৰভাৱে আমি গৰিহণা দিছোঁ। আৰু এইকাৰণে গৰিহণা দিছোঁ যে এখন ৰাষ্ট্ৰীয় বন্যপ্ৰাণী বৰ্ডৰ যি মানে স্থায়ী সমিতি আছিলে তাত দিছৈ ভেলী, তিৰুহিল আৰু সংৰক্ষিত বনাঞ্চলত তেল আৰু প্ৰাকৃতিক গেছ অন্বেষণৰ বাবে তেওঁলোকক অনুমতি প্ৰদান কৰিছে। কিন্তু আমি জানো যে তাত হলৌ বান্দৰ, সোণালী বান্দৰ ইত্যাদিৰ কাৰণে বন্যহস্তীৰ কাৰণে সেই অৰণ্যখন অত্যন্ত গুৰুত্বপূৰ্ণ এখন অৰণ্য। গতিকে তাত যেতিয়া এই ধৰণৰ খনন কাৰ্য ষ্টাৰ্ট কৰিব তেতিয়া তাত যি প্ৰাকৃতিক পৰিৱেশ বিনষ্ট হ'ব তাৰ কাৰণে কোন জগৰীয়া হ'ব? আজি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই প্ৰাকে প্ৰকাৰান্তৰে যিকোনো কৰি পেলাই তেওঁলোকে কি কৰিছে যে অৰণ্যসমূহত তেওঁলোকে প্ৰাকৃতিক গেছ খননৰ বাবে নতুবা কয়লা খননৰ বাবে যি ধৰণে তেওঁলোকে অনুমতি প্ৰদান কৰি আহিছে, এই কথাই কিন্তু আমাৰ একেবাৰে প্ৰাকৃতিক যি আমাৰ পৰিৱেশ আছে এই পৰিৱেশ কিন্তু বিনষ্ট কৰিব বুলি আমি নিশ্চিত। গতিকে এই কথাৰ আমি তীব্ৰভাৱে প্ৰতিবাদ জনাইছোঁ, আমি তীব্ৰভাৱে বিৰোধিতা কৰিছোঁ যে এই কাম যাতে তেওঁলোকে সংঘটিত নকৰে। আৰু দ্বিতীয় কথাটো হ'ল 2019 চনৰ কোভিডৰ সময়তে বন সংৰক্ষণ অধিনিয়ম 2022 আৰু বন সংৰক্ষণ সংশোধনী আইন 2023 যি দুয়োখন আইন সদনত যি পাছ হৈ গৈছিলে তাৰ ফলত বনাঞ্চলসমূহত পুঁজিপতিসমূহক আবণ্টন দিয়া 2006 চনৰ বন অধিকাৰ আইনৰ সকলো বাধা নাইকিয়া কৰি এই খনন কাৰ্য কৰাৰ কাৰণে যি অনুমতি প্ৰদান কৰিছে তাৰ ফলত ই সাংঘাতিক ধৰণে ক্ষতিগ্ৰস্ত হ'ব অসমৰ প্ৰাকৃতিক পৰিৱেশসমূহ। গতিকে আজি আমি এই আম আদমি পাৰ্টীয়ে এই কাৰ্যক তীব্ৰ বিৰোধিতা কৰিছোঁ আৰু আমি আহ্বান জনাইছোঁ এই সিদ্ধান্ত যাতে তেওঁলোকে অতি সোনকালে বাতিল কৰে, নহ'লে আমাৰ প্ৰকৃতিৰ কাৰণে এক ভয়াৱহ অশনি সংকেত কঢ়িয়াই আনিব বুলি আমি নিশ্চিত। ইয়াৰ বাহিৰেও আৰু এটা কথা ক'বলৈ বিচাৰিম যে যোৱা যিটো আমাৰ ডিমা হাছাওত যিটো কয়লা খনিৰ ঘটনা সংঘটিত হৈ গ'ল, সেই সংঘটিত হৈ যোৱা ঘটনা এতিয়া তল পৰিছে, বিভিন্ন বিষয় আহি পৰাৰ কাৰণে গোটেই ঘটনাটো তল পৰি গৈছে যদিও আমি সেই কথাটো ক'বলৈ বিচাৰিম যে কয়লা খনিৰ ক্ষেত্ৰত জড়িত দুগৰাকী ব্যক্তিৰ নাম বাৰে বাৰে আমি সংবাদ মাধ্যমৰ যোগেৰে আমি জানিবলৈ পাইছিলোঁ। সেয়া হ'ল কণিকা হোজাই আৰু এজন হ'ল আপোনাৰ দেৱলাল গাৰ্লোচা। এই দুয়োগৰাকী ব্যক্তি কি কাৰণত আইনৰ যোগেৰে তদন্তৰ আওতাত কিয় অনা নহ'ল? আমি বিচাৰিছোঁ CBIৰ যোগেৰে ৰাষ্ট্ৰীয় যি আমাৰ ব্যৱস্থা আছে ব্যৱস্থাৰ যোগেৰে তেওঁলোককো এই ইয়াত তদন্তৰ আওতাত আনিব লাগে আৰু তেওঁলোকৰো বিচাৰ কৰিব লাগে। কি কাৰণত এই ঘটনা সংঘটিত হ'বলৈ পালে আৰু কি কাৰণত কয়লা খনিত এই ধৰণে অবৈধ কয়লা খনন কৰাৰ ফলত ইমান কেইজন শ্ৰমিকৰ মৃত্যু ঘটিল যি আজিলৈকে উদ্ধাৰ কৰিব পৰা নহ'ল। এতিয়া গিবনতো তেওঁলোকে এই ধৰণে যি খনন কাৰ্য চলাবৰ কাৰণে অনুমতি প্ৰদান কৰিছে সেই অনুমতিয়ে কিন্তু অসমৰ কিন্তু প্ৰাকৃতিক পৰিৱেশৰ কাৰণে অত্যন্ত ভাবুকি সৃষ্টি কৰিব আৰু এই কাম আমি বন্ধ কৰাৰ কাৰণে তৎকালীনভাৱে আমি অসম চৰকাৰক আমি দাবী জনাইছোঁ আম আদমি পাৰ্টীয়ে। নিশ্চয়কৈ, কাৰণ এটা কথা চাওক, আজি এখন আমাৰ ওচৰতে আছে ৰাণীৰ ওচৰত যিখন আমাৰ অৰণ্য আছে সেই অৰণ্যখনতো তেওঁলোকে সেইফালেদি ৰেল আলি যোৱাৰ কাৰণে যিটো তেওঁলোকৰ এটা পৰিকল্পনা, সেই পৰিকল্পনাটোৰ ফলত তাত যিবিলাক বনৰীয়া হাতী আছে, বনৰীয়া জীৱ জন্তু আছে, সোণালী বান্দৰো আছে, তাত
গতিকে এই গোটেই পৰিৱেশটোৰ ক্ষেত্ৰতে আমি দেখা পাইছোঁ গছ বন কটাৰ পৰা আৰম্ভ কৰি ৰাস্তা বনোৱাৰ নামত তেওঁলোকে যিধৰণে গছ বন কাটিছে, যিধৰণে তেওঁলোকে দীঘলী পুখুৰী গছ কাটি পেলাবলৈ বিচাৰিছিলে, কিন্তু ৰাইজৰ দাবীত সেই কাম তেওঁলোকে কৰিব নোৱাৰিলে। গতিকে আমি গম পাইছোঁ যে এইখন চৰকাৰৰ প্ৰকৃতিৰ লগত কোনো ধৰণৰ তেওঁলোকৰ সদ্ভাৱ নাই। যিখন চৰকাৰে এনেকৈ গছ বন কাটি লণ্ডভণ্ড কৰি গোটেই প্ৰকৃতিৰ মাজত তেওঁলোকে খাৰুৱা তেল খান্দিবৰ কাৰণে তেওঁলোকে অনুমতি প্ৰদান কৰে, লগতে কয়লা খনি খান্দিবৰ কাৰণে তেওঁলোকে অনুমতি প্ৰদান কৰে। তেনেকুৱা এখন চৰকাৰৰ যে প্ৰকৃতিৰ প্ৰতি তেওঁলোকৰ কোনো দায়বদ্ধতা নাই, তেওঁলোকে যে প্ৰকৃতিক ভাল নাপায়, সেই কথা তেওঁলোকে নিজেই প্ৰমাণ কৰিছে। গতিকে ইয়াত পুঁজিপতি শ্ৰেণীক বণিক শ্ৰেণীক বাহিৰৰ পৰা আনি তেওঁলোকে এইবোৰ বস্তু তেওঁলোকে জাপি দিব বিচাৰিছে, যি অসমৰ নিজৰ সম্পদ, নিজৰ যি আমাৰ থলুৱা সম্পদ, সেই সম্পদসমূহ কিন্তু বাহিৰৰ বেপাৰীক তেওঁলোকে হাতত তুলি দিব বিচাৰিছে। এই কথা কিন্তু সাধাৰণ ৰাইজে মানি নলয় আৰু ইয়াৰ তীব্ৰ প্ৰতিবাদ হ'ব। এটা কথা চাওক, হিমন্ত বিশ্ব শৰ্মাই নিজকে কি বুলি ভাবে আমি নাজানো, কিন্তু আমি তেওঁক মুখ্যমন্ত্ৰী বুলি ভাবোঁ। তেখেত এগৰাকী অসমৰ মুখ্যমন্ত্ৰী আৰু এজন মুখ্যমন্ত্ৰী যি ধৰণৰ কথা বতৰা হ'ব লাগে সেই ধৰণৰ কথা বতৰা হ'ব লাগে। তেওঁ এনেকুৱা হ'ব নালাগে যে তেওঁ ৰাতি কিবা এটা নিজাববীয়াকৈ চিন্তা কৰিব আৰু ৰাতিপুৱা ৰাইজৰ ওপৰত সেই কথাটো জাপি দিব। তেনেকুৱা ধৰণৰ কথা আচলতে হ'ব নালাগে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ কথা ৰাইজে লাহে লাহে শুনিবলৈ এৰি দিব, কিয়নো তেখেতৰ যি কথা কোৱাৰ তেওঁলোকৰ ষ্টাইল, এই ষ্টাইলটো তেওঁ সলনি কৰিব লাগিব। কাৰণ ৰাইজে ভাল পোৱা কাম তেওঁলোকে কৰক, আমাৰ ক'বলগীয়া একো নাই, আপত্তি কৰিবলগীয়া নাই। কিন্তু ৰাইজে যিটো কাম বেয়া পায় সেই কামটোকে তেওঁলোকে বাৰে বাৰে কৰি আছে। আৰু হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই সদায় নিজাববীয়াকৈ ৰাইজৰ ওপৰত তেখেতৰ যিটো নিজৰ মতামত, সেই মতামতটো তেওঁ জাপি দিবলৈ বিচৰা কাৰ্যটো কিন্তু অতি দেখিবলৈ বেয়া কথা হৈছে। নিশ্চয় আজি চাওক, এটা কথা জনতা জাগ্ৰত হৈছে, এইটো কিন্তু সঁচা কথা। আজি বিজেপিৰ বিৰুদ্ধে ডিমা হাছাওত যি ধৰণৰ প্ৰতিবাদী কাৰ্যসূচী আমি দেখিবলৈ পাইছোঁ, একেবাৰে পুৰুষ মহিলাৰ পৰা আৰম্ভ কৰি ল'ৰা ছোৱালীলৈকে ষ্টুডেণ্টলৈকে ওলাই আহিছে ৰাস্তাত আৰু তেওঁলোকে প্ৰতিবাদ সাব্যস্ত কৰিছে। তেওঁলোকে কৰিবই প্ৰতিবাদ সাব্যস্ত, কাৰণ তাত অন্যায় হৈছে। আজি বিজেপি দলে নিজৰ ভেটি তাত থৰক বৰক হ'ব বুলি ভয়তে দেৱলাল গাৰ্লোচাক তেওঁলোকে তদন্তৰ আওতালৈ আনিবলৈ বিচৰা নাই। আজি কণিকা হোজাৰ আমি জানিবলৈ পোৱা মতে প্ৰায় 700 বিঘাৰো অধিক মাটিৰ তেওঁ মালিকনী। গতিকে আজি চাব, আজি আমাৰ এগৰাকী মুখ্য ব্যক্তি অসমৰ, তেখেতৰ পত্নীৰ নামতো বহুত মাটি বাৰী থকা বুলি আমি ইতিমধ্যে শুনি আছোঁ। ইতিমধ্যে আমি গম পালোঁ যে ডিমা হাছাওতো দেৱলাল গাৰ্লোচাৰ পত্নীৰ নামত শ বিঘা অবৈধ মাটিও আছে, আমি গম পাওঁ। গতিকে এই ধৰণৰ যি ঘটনাবিলাক হৈ আছে, তাত আপোনালোকে নিশ্চিত হ'ব যে কোনো চৰকাৰী যদি আশীৰ্বাদ নাথাকে, মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ যদি মূৰত হাতখন নাথাকে, তেনেহ'লে এনেকুৱা ধৰণৰ অপকৰ্ম তেওঁলোকে তাত কৰিবলৈ সাহস কৰিব পাৰে নেকি? আৰু ৰাইজে কিয় প্ৰতিবাদ নকৰিব? ৰাইজে প্ৰতিবাদ কৰিবই, কাৰণ ৰাইজে গম পাইছে আচল ঘটনা। আমাৰ সাধাৰণ মানুহক জানিবলৈ দিয়া নাই, কিন্তু ৰাইজেতো কথাবিলাক গম পাই আছে, তাত দেখি আছে কি ধৰণৰ অন্যায় হৈছে। যে কেনেকুৱা হৈছে যে চৰকাৰখনৰ খেনক দেখি দুৱাৰ মৰা, খেনক দেখি ৰন্ধা বঢ়া। আপোনালোকে বেলেগ এটা ছাইডক দেখি পেলাই আপোনালোকে সমৰ্থন কৰিছে, আৰু আপোনালোকৰ যিখিনি মানুহ লগত লাগি থাকে অনবৰতে, সেই মানুহখিনিক আপোনালোকে সুযোগ দিছে বেয়া কাম কৰিবলৈ, দুৰ্নীতি ভ্ৰষ্টাচাৰ কেলেংকাৰী কৰিবলৈ আপোনালোকে সুযোগ দিছে। আৰু এইবিলাক মানুহক আপোনালোকে সাধাৰণ মানুহৰ ওপৰত নিয়াগ জাপি দিছে, আপোনালোকে ইডি জাপি দিছে, CBI জাপি দিছে। কিন্তু এই যে ডাঙৰ ডাঙৰ ঘোটালাবিলাক হৈছে, এইবিলাকত আপোনালোকে CBI কেলৈ জাপি নিদিয়ে? আপোনালোকে কিয় নিজৰ হাতত আইন আদালতখন আপোনালোকে নিজৰ হাতত কেলৈ তুলি লৈছে? গতিকে এইবোৰ কথাত সাধাৰণ মানুহৰ প্ৰতিবাদ সদায় থাকিব, আৰু আমি সদায় প্ৰতিবাদ কৰি যাম, আৰু তেওঁলোকে আমাক এই কথাৰ জবাব দিবই লাগিব। দেৱলাল গাৰ্লোচাৰ সমৰ্থনত নে বিৰোধিতা কৰি? সমৰ্থনত। আচ্ছা, তেওঁলোকৰ এনেকুৱা হ'ব পাৰে যে চাওক, চৰকাৰে কৰিব নোৱাৰা কাম একো নাই। আজি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই প্ৰথম যেতিয়া কয়লা খনিৰ কথাটো ওলাইছিলে, তেতিয়া তেওঁ কি কৈছিলে? যে যদি যোন দোষী হয় নহয়, তেওঁক আনি তেওঁলোকে শাস্তি দিব বুলি কৈছিলে। তেওঁলোকে আইন আদালতৰ জৰিয়তে তেওঁলোকে শাস্তি দিব বুলি কৈছিলে। এতিয়া যেতিয়া দেখিলে যে ৰাইজে কথাবিলাক গম পাইছে, তেতিয়া তেওঁলোকে এচাম মানুহক হয়তো ব্যৱহাৰ কৰিছে, ভয় ভাবুকি সৃষ্টি কৰিছে যে আপোনালোকে এই কথাখিনি আপোনালোকে এনেধৰণে বিৰোধিতা কৰক। তেনেকুৱা নহ'ব পাৰে নেকি? এইটো অসম্ভৱ নহয় যে তেওঁলোকে কৰিব নোৱাৰা কাম একো নাই। কাৰণ আগদিনাখন যিগৰাকী মুখ্যমন্ত্ৰীয়ে বিৰোধিতা কৰে, পিছদিনাখন সেইগৰাকী মুখ্যমন্ত্ৰী আকৌ দেৱলাল গাৰ্লোচাৰ সমৰ্থনত কথা কয়, বা তেওঁৰ পত্নীৰ সমৰ্থনত কথা কয়, তেওঁৰ পত্নী সেই ব্যৱসায় নাই বুলি কৈ দিয়ে, তেওঁলোক জড়িত নহয় বুলি কৈ দিয়ে। গতিকে এইবোৰ কথাই কিন্তু একেবাৰে নিশ্চিত কৰিছে। আৰু আম আদমি পাৰ্টি, আমাৰ তাত সংগঠন খুব বেছি বিস্তৃত নহয় যদিও আমাৰ তাত সংগঠন আছে, আৰু যিখিনি সংগঠন আছে তাত আমাৰ তেওঁলোকে প্ৰতিবাদ সাব্যস্ত কৰিছে ইতিমধ্যে আগৰ পৰ্যায়ত। গতিকে আমি অনাগত দিনতো কিন্তু এই কথাৰ প্ৰতিবাদ সাব্যস্ত কৰি যাম।